নমস্কাৰ প্ৰিয় দৰ্শক, সুপ্ৰভাত। আজিৰ দিনটো আপোনাৰ শুভ হওক। আজিৰ দৈনিক ৰাশিফললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি 22 ছেপ্টেম্বৰ 2025, 5 আহিন সোমবাৰ। আজি সূৰ্য উদয় হ'ব 5:15 আৰু সূৰ্যাস্ত হ'ব 5:18। আজি ৰাশি হ'ব কন্যা ৰাশি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, কিন্তুগ্নকৰণ, আদ্য ঋতু হ'লে 15 দিনীয়া বৈশ্যাযোগ। আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ। আজিৰ দিনটোত আপোনাৰ ভাগ্য কিদৰে যাব, ধন সম্পদ, প্ৰেম, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰত কি কি ঘটিব পাৰে, সেয়া আমি একেলগে জানিম। তেনেহ'লে আহক ৰাশি অনুযায়ী আজিৰ দিনটোত পূৰ্ণ ভৱিষ্যত ফল চাওঁ। আজি ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো একেবাৰে এনাৰ্জিফুল হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে অত্যন্ত ভাল সময় হ'ব। ধন সম্পদ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিন্তু আপুনি সাৱধান হৈ থকাৰ প্ৰয়োজন হ'ব। অভাৰ কনফিডেন্স হৈ ভুল সিদ্ধান্ত নল'ব, কাৰণ এই এটা ভুল সিদ্ধান্তৰ ফলত আপোনাৰ সকলো ফালে ক্ষতি হ'ব পাৰে। নিজৰ খংটো অলপ কণ্ট্ৰল কৰিব, অন্যথা প্ৰেমৰ ক্ষেত্ৰত মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। আজি ৰাশিফল শিতানটোৰ দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো একেবাৰেই মিঠা দিন। ঘৰত শান্তিৰ এটা বাতাৱৰণ থাকিব। পৰিয়ালৰ সৈতে একেলগে হাঁহি আনন্দৰ মুহূৰ্ত কটাব পাৰিব। চাকৰি নাইবা ব্যৱসায়ত নতুন নতুন সুযোগ আহিব। আপুনি যদি ব্যৱসায় কৰি আছে, তেনেহ'লে ব্যৱসায়ত উন্নতিৰ বাবে নতুন সুযোগ পাব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভৰ যোগ প্ৰবল হৈছে। যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে, তেওঁলোকৰ চাকৰিত প্ৰমোচনৰ বাবে সুযোগ আহিব। যিকোনো ভাল খবৰ আজিৰ দিনটোত আপুনি লাভ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিলে কৰ্মত সাফল্য নিশ্চয় পাব। তৃতীয় ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত আপোনাৰ খৰচ অলপ বাঢ়িব। অদৰকাৰীভাৱে আজিৰ দিনটোত আপোনাৰ কিছু পৰিমাণে খৰচ হ'ব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ বৃদ্ধি হ'ব, কিন্তু আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ বন্ধু নাইবা আপোনাৰ আত্মীয়জনে আপোনাক সহায় কৰিব। আপোনাৰ মনটো স্থিৰ কৰি কাম কৰিলে আপুনি কৰ্মত সফলতা নিশ্চয় পাব। চতুৰ্থ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৱে এটা ৰোমান্টিক ভাইব্ৰেশ্যন লৈ আহিছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভফল প্ৰাপ্তি হ'ব। দাম্পত্য জীৱনত নতুন উজ্জ্বলতা আহিব। আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ত আগতকৈ অধিক পৰিমাণে উপাৰ্জন হোৱা দেখিবলৈ পাব। যদি অংশীদাৰী ব্যৱসায় কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি আজিৰ দিনটোত যিকোনো অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু চেলেঞ্জিং হ'ব। যিকোনো ক্ষেত্ৰতে আজিৰ দিনটোত আপুনি সাৱধান হোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ যত্ন ল'ব। যিকোনো সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। হুলস্থুল পৰিৱেশৰ পৰা আঁতৰি থাকিব। লগতে আজিৰ দিনটোত যাত্ৰা আপুনি একেবাৰেই নকৰিব। যিকোনো কামতে অভাৰ কনফিডেণ্ট নহ'ব। দিনটোৰ শেষত এটা সৰু খবৰে আপোনাৰ মনটো আনন্দিত কৰি তুলিব। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ ৰাশি অৰ্থাৎ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ইণ্টাৰেষ্টিং হ'ব। কোনো পুৰণি তথা কোনো আত্মীয়ৰ সৈতে আজিৰ দিনটোত আপোনাৰ দেখা সাক্ষাৎ হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে আজিৰ দিনটোত। যিকোনো উৎসৰ পৰা আজি আপুনি ধন প্ৰাপ্তি কৰিব, কিন্তু আপোনাৰ মনত যি ক্ষোভ আছে সেইটো নিয়ন্ত্ৰণ কৰিব। নিজৰ খংটো নিয়ন্ত্ৰণ কৰিব। এতিয়া কথা পাতিম আজিৰ সপ্তম ৰাশি তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বহুত লাকি দিন হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত হ'ব, কাৰণ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে। দাম্পত্য জীৱনত শান্তি আহিব। ভুল বুজাবুজিবোৰ আঁতৰি যাব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। ব্যৱসায়তো আজিৰ দিনটোত আপোনাৰ উপাৰ্জন ভালেই হ'ব।
ইয়াৰ পিছৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অলপ চিন্তা আৰু চাপপূৰ্ণ হ'ব। চিন্তা বাঢ়িব আৰু কৰ্মক্ষেত্ৰত নতুন চেলেঞ্জ থাকিব। সাৱধানে আগবাঢ়িব। কিন্তু দিনটোৰ শেষত ভাল খবৰে আপোনাৰ বাবে অপেক্ষা কৰি থাকিব। আজিৰ দিনটোত আপুনি আধ্যাত্মিক কামত মনোনিৱেশ কৰিলে শান্তি লাভ কৰিব পাৰিব। ইয়াৰ পিছত আহক ধনুৰাশিৰ বিষয়ে জানি লওঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল দিন হ'ব। পঢ়া শুনা, পৰীক্ষা নাইবা যিকোনো প্ৰতিযোগিতা আজিৰ দিনটোত সফলতা আহিব। আপুনি যদি ক'ৰবাত যাত্ৰা কৰে, সেই যাত্ৰা লাভজনক হ'ব। বন্ধু বান্ধৱৰ সৈতে আজিৰ দিনটোত আপুনি আনন্দৰ কিছু মুহূৰ্ত কটাব পাৰিব। ৰাশি চক্ৰৰ 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন হিচাপে পৰিগণিত হ'ব। চাকৰি তথা ব্যৱসায়ত আজিৰ দিনটোত উন্নতিৰ যোগ দেখা যায়। যিকোনো উৎসৰ পৰা আজিৰ দিনটোত ধন লাভৰ সম্ভাৱনা দেখা যায়। আপোনাৰ ঘৰত আনন্দমুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণৰূপে সহায় সহযোগ পাব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সফলতাৰ দিন হ'ব। বন্ধু বান্ধৱৰ পৰা সহায় সহযোগ পাব। যিকোনো নতুন প্ৰজেক্ট নাইবা যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অত্যন্ত শুভ দিন। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন লোৱাৰ প্ৰয়োজন আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ অন্তিম ৰাশিটোলৈ। আজিৰ অন্তিম ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষ হয়। ধন টকা পইচা লাভ হ'ব আজিৰ দিনটোত। প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। ঘৰ পৰিয়ালত শান্তিৰ এটা পৰিৱেশ থাকিব। আপোনাৰ মন আধ্যাত্মিকতাৰ প্ৰতি আসক্ত হ'ব। আজিৰ দিনটোত আপোনাৰ মন আনন্দিত হৈ থাকিব। প্ৰিয় দৰ্শক, এইখিনি আছিল 22 ছেপ্টেম্বৰ সোমবাৰ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিব আৰু কমেণ্টত লিখিব আপোনাৰ ৰাশি কোনটো হয়। ধন্যবাদ।